নিজৰ বক্তব্যত 2-3টা কথা স্পষ্ট কৰিছে। নাম্বাৰ 1, মোবাইল অযথা নহয় প্ৰয়োজনীয়ত ব্যৱহাৰ কৰিব লাগে। হায়াৰ সেকেন্ডাৰীত বুজা বুলি ভাবিব নালাগে, সহজ হিচাপে আপোনালোকে ল'ব। যিসকলে এবাৰ এক্সাম দিব শিক্ষণীয় বস্তু আছে, ভিডিঅ' চাব আপোনালোকে। আমি যিবোৰ শিক্ষাগত ভিডিঅ' দিও আমাৰ চেনেলত আপোনালোকে চাব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। কাৰণ যিসকল ষ্টুডেন্ট আছে তেখেতসকলে শিকিবলগীয়া বহুত কথা থাকে এইবোৰৰ মাজত। প্ৰথমে 3 ঘণ্টা তেখেতে পঢ়ি পেলাই এনেকুৱা ষ্টাৰ মাৰ্ক আনিছে, গতিকে আপোনালোকেও ফাৰ্ষ্টত ষ্টাৰ্টিঙত এভাৰেজ 3 ঘণ্টাকে পঢ়ি যাব আৰু পৰীক্ষা অহাৰ যদি 1 মাহ বাকী আছে তেতিয়া অলপ পিকআপটো বঢ়াই দিব। তেখেতৰ মতে যদি আপোনালোকে পঢ়ে তেখেতৰ নিচিনা ভাল এটা ৰিজাল্ট কৰিব পাৰিব। বৰ্তমান আমি তেখেতক সম্বৰ্ধনা জনাম। আমাৰ ইয়াত সম্বৰ্ধনা জনাবলৈ আমাৰ ইয়াতে সমাজৰ লগত জড়িত হৈ থকা, সমাজ কৰ্মৰ লগত জড়িত হৈ থকা, প্ৰায় আমাৰ লগত এনেকুৱা ভাল কামত জড়িত হৈ থাকে মোহাম্মদ বাকিৰ হুছেইন দাই। তেখেতে এটা ফুলাম গামোচাৰে আমাৰ এইজনী ছাত্ৰীক সম্বৰ্ধনা জনাব। এইজনে হৈছে বাকিৰ হুছেইন, যিজন সমাজকৰ্মী, সমাজৰ লগত জড়িত হৈ সমাজৰ ভাল কামবোৰৰ লগত সদায় আমাৰ লগত থাকে। গতিকে এতিয়া আমাৰ লগত আছে আৰু এজন, তেখেতে এটা কলমেৰে সম্বৰ্ধনা জনাব আমাৰ লগত থকা ৰাজু আহমেদে। আমি অলপ তেখেতক খাদ্য সামগ্ৰী দি পেলাই তেখেতক সম্বৰ্ধনা দিম। তেখেতক আমি উপযাচিম যাতে এই খাদ্য সামগ্ৰীবোৰ দিব আমাৰ লগত উপস্থিত থকা আইনাল ভাই। সন্মানীয় ৰাইজ, বিনম্ৰতাৰে আপোনালোকক পুনৰাই এটা কথা আমি জনাও বা কৈ থাকো যে আমি এইখিনি ভিডিঅ'ৰ উদ্দেশ্য হৈছে আমাৰ সমাজখন শিক্ষাগত ফালে আগুৱাই লৈ যোৱা, বেলেগ একো উদ্দেশ্য নহয়। তেখেতসকলক সন্মান দিয়াৰ কাৰণ হ'ল অহা প্ৰজন্ম যিসকল আছে, অহা যিসকল ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতসকলে যাতে আমাৰ এই ভিডিঅ'বোৰ চাই পেলাই উৎসাহিত হ'ব পাৰে যে তেখেতসকলক পাছ কৰিলে আমি তেখেতসকলক গৈ পেলাই তেখেতসকলক আমি সন্মান দিম। আমি পাৰ্চেণ্টেজ নাযাওঁ, ৰিজাল্ট নাচাওঁ, পাছ কৰিলে আমি তেখেতসকলৰ ঘৰত যাওঁ। কিয়? আমাৰ সমাজৰ কাৰণে এইটো গৌৰৱ যে তেখেত মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে। কিন্তু তেখেতসকলতো আৰু বহুত খৰচ কৰি গৈছে, কাৰণ ষ্টাৰ পোৱা বহুত ষ্ট্ৰাগল কৰিব লাগে, কষ্ট কৰিব লাগে। গতিকে তেখেতসকলক আমি প্ৰত্যেকেই আমাৰ সামাজিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছো।